Oposisi Jogomaya উপস্থিত হলো ইয়াত আজি আহি সঁচাকৈ এই ৰূপালী জয়ন্তীৰ সামৰণি উৎসৱত যোগদান কৰি কিমান আনন্দ পাইছোঁ তাক মানে ভাষাৰে বুজাব নোৱাৰোঁ। বিশেষকৈ আমি দেখিছোঁ এই বিদ্যালয় স্থাপনত আজি ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিবলৈ লৈছে।
বা অতিক্ৰম কৰিলেই, কিন্তু এই সময়ছোৱাত এগৰাকী ব্যক্তিৰ বিশেষ অৱদান আমি লক্ষ্য কৰি আহিছোঁ। সেইগৰাকীয়ে হৈছে জিতুল সোণোৱাল। আৰু ডাঙৰি অঞ্চলৰ আচলতে গৌৰৱ আছে। ডাঙৰি অঞ্চলৰ আগতে আমাৰ এই গোটেই ক'বলৈ গ'লে তিনিচুকীয়া জিলাৰ ভিতৰত ডাঙৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় 1916 চনত গঠন হৈছিলে, প্ৰতিষ্ঠা হৈছিলে। আৰু সেই সময়ৰ পৰা ডাঙৰিৰ মানে প্ৰখ্যাতি আছে। কিন্তু মাজতে আমাৰ জিতুল সোণোৱালে কোৱাৰ নিচিনা মাজতে কিছু হেৰি হৈছিলে, নিম্নগামী হৈছিলে। কিন্তু জিতুল সোণোৱালহঁতে যিখিনি কৰিছে, এতিয়া আজি ইয়ালৈ আহি জ্যোতি বিদ্যাপীঠৰ যিটো ৰূপ দেখিছোঁ, সেইটো দেখি অত্যন্ত সুখী হৈছোঁ। আৰু এগৰাকী ব্যক্তিক মই ইয়াত স্মৰণ কৰিব বিচাৰিছোঁ, তেওঁ ইয়াত আছে আজি। তেওঁ হৈছে ডক্টৰ মদন শৰ্মা। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত আচাৰ্যও আছিলে, এনে উপাচাৰ্য। তেওঁৰো অৱদান আছে। তেওঁকো আমি এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী বা সমিতিৰ মানুহ আছে, যিসকলে এই বিদ্যালয়খন গঢ়াত সহায় কৰিছে, তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু স্বাগতম জনাইছোঁ আমাৰ ৰূপালী জয়ন্তী উপলক্ষে, অভিনন্দন জনাইছোঁ। ডাঙৰি এক পিছপৰা স্থান বুলিয়েই ক'ব লাগিব, যদিও বা এটা সময়ত আমাৰ ইয়াত শিক্ষা সংস্কৃতিৰ দিশত যথেষ্ট আগবঢ়া আছিল। ইয়াৰ পৰা যথেষ্ট গুণী জ্ঞানী পুৰুষৰ জন্ম হৈছিল। সেই যি ধাৰাবাহিকতা, সেই ধাৰাবাহিকতা হঠাতে নোহোৱা হৈ গ'ল। তো আমাৰ প্ৰচেষ্টা সেই ধাৰাবাহিকতা পুনৰ ঘূৰাই অনাৰ, আৰু তাৰেই আশা কৰি, তাৰেই এটা উদ্দেশ্য সাৰোগত কৰি আমি এই জ্যোতি বিদ্যাপীঠ গঢ় দিছিলোঁ। আৰু এই জ্যোতি বিদ্যাপীঠে আহি এতিয়া 25টা বছৰ অতিক্ৰম কৰিছে। এই 25টা বছৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি আমি দিব পাৰিছোঁ বুলি আমি অনুভৱ কৰোঁ। আৰু তেওঁলোক সকলো দিশতে শিক্ষা সংস্কৃতি ক্ৰীড়া সকলো দিশতে আগবঢ়াই নিবলৈ আমি সদায় চেষ্টা কৰি আহিছোঁ। আৰু তেওঁলোকেও নিজৰ নিজৰ ক্ষেত্ৰত এটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আজি আমাৰ এই যি 25 বছৰীয়া যি ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান যোৱা কালি আৰু আজি 8 আৰু 9 তাৰিখে অনুষ্ঠিত হৈছে। ইয়াৰে আজিৰ দিনটোত আমি এই অঞ্চলটোৰ বা তিনিচুকীয়া জিলাখনৰ কিছুমান ব্যক্তিক, বিশিষ্ট ব্যক্তি যিয়ে মানৱ সমাজৰ কাৰণে বিশেষ অৱদান আগবঢ়াই আনিছে, তেনেকুৱা 25 গৰাকী ব্যক্তিক আজি আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই অঞ্চলত কেতিয়াও নোহোৱা, ইয়াৰ আগে পিছে কেতিয়াও হোৱা নাই ৰাসলীলা আমি ইয়াত আজি প্ৰদৰ্শন কৰিম। আৰু সেই ৰাসলীলাত আমাৰ ছাত্ৰ ছাত্ৰীসকলেই সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰিব, আৰু তেওঁলোকৰ দ্বাৰাই গোটেই ৰাসখন প্ৰদৰ্শিত হ'ব। সেয়াও আচলতে আমাৰ এক প্ৰাপ্তি বুলি আমি অনুভৱ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।